হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ সন্ধিয়া চাহৰ লগত খোৱাৰ বাবে খুব সুন্দৰ এটা নাস্তা, চুজিৰ লাড়ু। আপোনালোক কাৰ কাৰ প্ৰিয় বাৰু? আহকচোন চাওঁ মই কেনেকৈ বনালোঁ ভিডিঅ'টো। প্ৰথমতে মই এখন পেন লৈ লৈছোঁ আৰু পেনখনত মই দি লৈছোঁ 3 চামুচ ঘি। ঘিখিনি ভালদৰে গৰম হ'বলৈ দি দিছোঁ আৰু ঘিখিনি গৰম হোৱাৰ পিছত মই ইয়াতে ড্ৰাই ফ্ৰুইট, কাজু বাদাম আৰু খিচমিচ অকণমান দি লৈছোঁ। ইয়াতে আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুইটছ দিব পাৰে। মই ইয়াতে কাজু আৰু খিচমিচ দিছোঁ। এতিয়া চাওক, এইখিনি মই খুব ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। যেতিয়া কাজু খিচমিচকেইটা ফুলি উঠিব তেতিয়া গম পাব এইখিনি ভাজি হৈ গৈছে। এয়া চাওক, অকণমান সময় লৰাই দিয়াৰ পিছত এয়া চাওক, খিচমিচখিনি আমাৰ ধুনীয়াকৈ ফুলি উঠিছে, তাৰমানে এইখিনি ভাজি হৈ গৈছে। এতিয়া এইখিনি মই উঠাই থৈছোঁ আৰু সেইখন পেনতে মই 1 কাপ চুজি দি দিছোঁ। ইয়াতে চাওক, চুজিখিনি মই ভালদৰে লৰাই লৈছোঁ। খুব ধুনীয়াকৈ লৰাব যাতে ঘিখিনি চুজিখিনি চাৰিওফালে লাগি লয়। আৰু এনেকৈ মোটামুটি 3-4 মিনিটমান এনেকৈ ধুনীয়াকৈ চুজিখিনি ভাজি ল'ব। আৰু চুজিখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই ফ্ৰেছ নাৰিকল লৈছোঁ। নাৰিকল মই ইয়াতে 1 কাপ জোখৰ নাৰিকল মই ইয়াতে দি দিম। আপোনালোকে ইয়াতে নাৰিকলৰ গুড়ি নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু ফ্ৰেছ নাৰিকল দি দিছোঁ। এয়া চাওক, নাৰিকলো মই 1 কাপ দি দিছোঁ। এতিয়া নাৰিকল আৰু চুজি এইখিনি মই খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি ভালদৰে নাৰিকলখিনি মিহলাই ল'বা। যিহেতু মই ফ্ৰেছ নাৰিকল দিছোঁ, আপোনালোকে গুড়ি নাৰিকলো দি ইয়াতে বনাব পাৰে। এয়া চাওক, এইখিনি মই খুব ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই এইখিনি নমাই থৈ পেনখনত আকৌ মই 1 কাপ চেনি দি দিছোঁ। 1 কাপৰ অলপ কম দিছোঁ, 4 ভাগৰ 3 ভাগ চেনি দিছোঁ আৰু একে সমানৰ পানী দি লৈছোঁ। এতিয়া এই চেনিখিনি মই গলিবলৈ দিছোঁ। এয়া চাওক, কিছু সময় চেনিখিনি এনেকৈ লৰাই চেনি চিৰাপ বনাই ল'ব। চিৰাপখিনি যাতে হাতেৰে চুই চাব আপোনালোকে, যাতে আঠা আঠা ভাৱটো হৈ যায়। এয়া চাওক, চেনিখিনি ধুনীয়াকৈ গলাই লৈছোঁ। এনেকৈ আপোনালোকে লাৰি চাব। এয়া চেনিখিনি, এয়া চাওক, ধুনীয়া আঠা লাগি ধৰিছে আঙুলিত, তাৰমানে গম পাব আমাৰ চেনিখিনি হৈ গৈছে। ইয়াতে মই এতিয়া চুজিখিনি আৰু নাৰিকলখিনি ঢালি দিছোঁ, দি খুব সুন্দৰকৈ লৰাই দিছোঁ। এয়া চাওক, গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব, নহ'লে জ্বলি যোৱাৰ চান্স থাকে। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ মই মিলাই লৈছোঁ আৰু এইখিনি মিলাই লোৱা হোৱাৰ পিছত ইয়াতে মই ভাজি থোৱা ড্ৰাই ফ্ৰুইটছখিনি দি দিছোঁ। ড্ৰাই ফ্ৰুইটছখিনি দি এইখিনি ভালদৰে মিহলাই ল'ম, যাতে চেনি পানীখিনি চুজিটোৱে এবজৰ্ব কৰি লয়। এয়া চাওক, খুব ধুনীয়াকৈ এইখিনি মিলি গৈছে। এতিয়া এইখিনি মই কিছু সময় কাঁহী এখনত ঠাণ্ডা হ'বলৈ দিম। যিহেতু বহুত গৰম আছে, তো গৰমে গৰমে লাড়ু বনাব নোৱাৰি, সেইকাৰণে এইখিনি ধুনীয়াকৈ ডিছ এখনত কিছু সময় ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া চাওক, ঠাণ্ডা হ'লে এতিয়া মই এইখিনি লাড়ুৰ আকাৰ দিম। এয়া চাওক, সঁচাকৈ খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে কেতিয়াবা এনেকৈ বনাইছেনে? আৰু যদি বনোৱা নাই তেনেহ'লে কেতিয়াবা এনেকৈ বনাই চাবচোন। একেবাৰে সহজ, বহুত সোনকালে। আৰু আলহী আহিলে দৌৰাদৌৰিকৈ একো দিব নাথাকিলে কেতিয়াবা এনেকুৱা লাড়ু বনাই আপোনালোকে দিব পাৰিব। এয়া চাওক, কি সুন্দৰ লাড়ু আমাৰ তৈয়াৰ হৈ গ'ল। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ তেনেহ'লে এৰিছোঁ। বাই বাই, চি ইউ এগেইন।